দেখিছে আমাৰ সোমদেৱ ৰৈ আছে পুৰণা সোমদেৱো আছে নতুন সোমদেৱো আছে আৰু তাৰ লগতে নতুন সোমদেৱ কেইখনত আপোনালোকে মন কৰিছে এয়া কলপুলি বন্ধা আছে আগত গতিকে আমি এফালে যাব ওলাইছো ও গামোচা চামোচা লৈ একদম দৰাটো বহা দিছে সব ক্লিয়াৰ কৰি একদম কলপুলি চলপুলি লগাই এনেকে যাম আৰু অৱশেষত আজি সেই দিনটো আহিছে তো আমাৰ এখন সোমদেৱো আহিলে এতিয়া बोला बोला এনেকে আমাৰ দুইখন সোমদেৱ এবাৰ আমি আগবাৰো এবাৰ খায়ুলদা আগবাৰে তেনেকে আমি অগা পিছাকে আহি আছো দুইখন পুৰা একে নিচিনা মানুহে ৰাস্তাত পুৰা ঘুৰি ঘুৰি চাই আছে মানে দেখিবলৈ একদম একেটো আৰু আমাৰ গাড়ী দুটা সবে চাই আছে হেতু ভাল লাগে এই আমাৰ লক্ষী চাপ এই ঘোৰাও ওলাই গৈছে আগতে এনেকে হেণ্ডিমেন হৈ যোৱাতে চখ আছিল হয় না সাইডত কালিৰ পৰা সোমদেৱ লাইনত লাগিব কালি মেবি নামৰূপলে যাব আৰু কালি ফাৰ্ষ্ট টিপ হ'ব মই থাকিম ফাৰ্ষ্ট টিপটোত ভাল লাগিব না কেনেকুৱা ব্যস্ততা মজা একদম এইটো তোমাৰ পূজা কৰি আহি এটা ৰাতিৰ পূজাটো হ'ব এটা ৰাতিৰ পূজাৰ কাৰণে আমাৰ এটো কি আছে আজিৰ ভিডিওটোৰ আৰম্ভণিতে আপোনালোকক ক্ষমা খুজি লৈছো কাৰণ ভিডিও দিয়াত বহুত দেৰি হৈছে মই গম পাইছো কিন্তু মাজতে মোৰ এটা কাৰ এক্সিডেন্ট হৈছিল সেইটোৰ কাৰণে মই বহুত দিন বহি থাকিব লগিয়া হ'ল সেই কাৰণে এডিট কৰিব পৰা নাছিলো আপোনালোকে একদম বেয়া নাপাব গতিকে আজিৰ ভিডিওটো এতিয়া আৰম্ভ কৰো দেখিছে আমাৰ সোমদেৱ ৰৈ আছে পুৰণা সোমদেৱো আছে নতুন সোমদেৱো আছে আৰু তাৰ লগতে নতুন সোমদেৱ কেইখনত আপোনালোকে মন কৰিছে এয়া কলপুলি বন্ধা আছে আগত গতিকে আমি এফালে যাব ওলাইছো তে কলৈ যাব ওলাইছো অলপ আগত গৈ কৈ আছো প্ৰথমতে ইয়াৰ পৰা আমি ওলাই লও ইয়াতে বৰ ধুনিয়াকে দুখন গাড়ী আমাৰ সজোৱা হৈছে এয়া দেখিছে কলপুলি এখনতো কলপুলি তো তেনেকে বান্ধি আমি এতিয়া অকল আমি খায়ুলদা অনুপম দা মই আমি বাছৰ মানুহ কেইজন নহয় মানে বাছৰ লগতে আমাৰ সোমদেৱ ট্ৰেভেলছৰ মেনেজাৰ অজয়দাও যাব লগতে এই এৰিয়াটোত এতিয়া আমি আছো বৰপেটা ৰোডত এই এৰিয়াটোৰ আমাৰ যিমানবিলাক খুব আকাংক্ষী আছে তো তেওঁলোকো আমাৰ লগত যাব কৈ আমাৰ লগত এটা জাগালে আমি যাম আৰু নতুন বাছ আজি প্ৰথম লৈ যাম গতিকে আহক আমি যাত্ৰাটো আৰম্ভ কৰো আৰু ৰাস্তাত আগত গৈ পেলাই কৈ আছো কলৈ যাম আমাৰ অনুপম দাক দেখিছে নাই পুৰা ডিঙিত ফুলাম গামোচা লৈ ধূপ দিয়াত ব্যস্ত মানে আমি সকলো এতিয়া আৰু ধূপ চুপ দি পবিত্ৰ কৰি লৈ গাড়ীখন লৈ ওলাইছো আৰু মানে আমাৰ পুৰণা গাড়ীখন থাকিব আগত যে আছে সেইখন সোমদেৱ থাকিব ৰাইট সাইডত থকা সেই সোমদেৱখনো থাকিব নীলাখন এই নীলা কলা দুখন থাকিবই আমাৰ নতুন দুখনহে লৈ যাব ওলাইছো আমি ও গলো যাওছা ও গামোচা চামোচা লৈ একদম দৰাটো বহা দিছে যা 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 আগৰ ভিডিও মতে আপোনালোকে গমে পালে যে আমি সোমদেৱ লৈ আহি দুখন সোমদেৱ আমি ক'ৰ পৰা আনিছিলো ঝাৰখণ্ডৰ পৰা জামশেদপুৰৰ পৰা আহি বৰপেটা পাইছিলো কিন্তু অনাত কিছুদিন দেৰি হ'ল দেই গাড়ীখন বহুত দিন বহি থাকিলে মানে অলপমান কাগজ পত্ৰ কিবা কাম আছিলে কাৰণ কমাৰ্চিয়েল গাড়ী আপোনালোকে গমে পায় সেইটো কাৰণে আমি ইমান দিন ৰৈ দিওঁতে এতিয়া কি হ'ল ঠাণ্ডাটো অলপ তেতিয়াতকৈ বেছিকৈ পৰিল চিলিগুলিও দীঘল হ'ল কিন্তু এতিয়া গাড়ী যিহেতু চব কাম হৈছে আপোনালোকে দেখিছে কলপুলি জলপুলি লাগি আছে আজি আমি যাবলৈ ওলাইছোঁ গাড়ীখন পূজা কৰিবলৈ সেইখন আৰু আমাৰ সেইখন চলি সেইখন পিছত লৈ আহি আছে আমি আজি যাম ধুবুৰী মহামায়া মন্দিৰ অসমত থকা আন এখন শক্তিপীঠ কামাখ্যা মন্দিৰৰ পিছত মা কামাখ্যাৰ পিছত এই ধুবুৰী মহামায়া মন্দিৰ এখন শক্তিপীঠে হয় য'ত সতীৰ দেহৰ অংশ পৰিছিল বুলি কোৱা হয় তালৈ যাম আমি আগতেই সোমাই অহা কথা আছিল যিহেতু কাম আছিলে সেইটো কাৰণে ভাবিছোঁ চব ক্লিয়াৰ কৰি একদম কলপুলি চলপুলি লগাই এনেকৈ যাম আৰু অৱশেষত আজি সেই দিনটো আহিছে গতিকে এতিয়া অনুপম দা দেখিছে নাই গামোচা চামোচাত লৈ একদম MLA টাইপ লগা হৈছে মহামা মন্দিৰত গৈ গাড়ী চাড়ী পূজা কৰি ধুনীয়াকৈ এসাঁজ খানা চানা ক'ৰবাত খাই আহি আমাৰ কালি পৰহিত আমাৰ লাইটটো মানে নাম চাম আহি গ'ল ইয়াতে এই নামৰূপ সোণাৰী শিৱসাগৰ নামৰূপ লাইনত চলিব এখন বৰপেটা ৰোডৰ পৰা সেইখনো নাহৰকটীয়াও যাব আৰু এই দুখন গাড়ী মানে এইখন যদি আজি বৰপেটাৰ পৰা আহিছে এইখনখন আকৌ নামৰূপৰ পৰা আহি থাকিব দুটা লোকেশ্যনৰ মাজতে চলিব চ' আপোনালোকেও এই সোমদেৱত ট্ৰেভেল কৰিব পাৰিব সেইবিলাক আপোনালোকে আজি ভিডিঅ'টো চাওক গম পাব চ' আজি আমি প্ৰথম যাওঁ এতিয়া ধুবুৰী মহামায়া মন্দিৰ নেকি তাৰপিছত লাইনৰ ভিডিঅ'টোতো যাম মই প্ৰথম দিনা মই যাম এতিয়া এনজয় হ'ব অলপ নামৰূপত গৈ খানা খাব লাগিব ৰ'বা আৰু এটা কথা ক'ব নহ'ল নহয় আমি এতিয়া আছোঁ বৰপেটা ৰোড আমি বৰপেটা ৰোডৰ পৰা ধুবুৰীলৈ গৈ আছোঁ এতিয়া ধুবুৰী ডিষ্ট্ৰিক্ট তো আমাৰ এইখন সোমদেৱো আহিলে এতিয়া
बोला बोला আমি এতিয়া যিখন দলঙৰ ওপৰৰে আহি আছো ইয়াৰ তলত থকা এই নদীখনৰ নাম হ'ল বেকি নৈ আমাৰ অসমৰ বেকি নদী এনেকৈ আমাৰ দুইখন চুমদেৱ এবাৰ আমি আগবাঢ়ো এবাৰ খায়ুলদা আগবাঢ়ে তেনেকৈ আমি অগা পিছাকৈ আহি আছোঁ দুইখন পূৰা একে নিচিনা মানুহে ৰাস্তাত পূৰা ঘূৰি ঘূৰি চাই আছে মানে দেখিবলৈ একদম একেটো অলপমানো ইফাল ইফাল নাই গাড়ীৰ নাম্বাৰৰ এটা ডিজিটৰ বাহিৰে আমি পাইছোঁহি আৰু আগত সেই আলগুৰি মহামায়া আৰু অলপমান আগলৈ গ'লেই পাম আৰু এয়া পুলিচ চুলিচ আপোনালোকে দেখিছে এয়া পূৰা গেট চেট লগোৱা আছে এইখিনিৰ পৰা অলপমান আগলৈ গৈ আমি এই সৰু গাড়ীখন যে সোমাইছে সেই ৰাইট চাইডে আমি সোমাই যাব লাগিব সেই গাড়ীখনৰ পিছে পিছে আমিও যাব লাগিব সেইফালেই যায় মহামায়া মন্দিৰলৈ এয়া আমাৰ খায়ুলদাও পূৰা ছিগনেল টিগনেল দি ৰাইট চাইডে সোমাইছে আৰু আমিও এয়া খায়ুলদাৰ পিছে পিছে সোমোৱাই দিছোঁ আৰু অৱশ্যে মই বহিয়া আছোঁ দেই অনুপম দাই সোমোৱাই আছে আৰু পূৰা জোখত এখন বাছ চলোৱা কিন্তু ধেমালি কষ্টৰ কাম নহয় দেই এনেকুৱা ঠেক ৰাস্তা এটাৰে সোমোৱাই দিছে ইমান দীঘল গাড়ীখন হাইৱেত চিধাকৈ গৈ থকাটো এটা বেলেগ কিন্তু এনেকুৱা ৰাস্তাত এনেকৈ সোমোৱাই দিয়াটো ভিৰৰ মাজে মাজে আৰু তেনেকৈ আমি মহামায়া মন্দিৰলৈ ভিতৰলৈ সোমাই আহি আছোঁ আৰু এইফালে দেখিবলৈ পাইছোঁ এইটো ইতিহাস প্ৰসিদ্ধ কি লিখা আছে এইটো মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু সেইফালে মূৰ্তিটো ক্ৰছ কৰি আমি আহি এয়া আগত পাইছোঁ এয়াই হ'ল মহামায়া মন্দিৰ মানে এইখিনি পাৰ্কিং আৰু এইফালে দোকান বজাৰ এইবিলাক বহুত আছে ইয়াত আপোনালোকে হাতত পিন্ধা খাৰু মণি ডিঙি চেন টেন জাপ জৰি এইবিলাক পাব আৰু কিন্তু আমি এইফালে লেফ্টত যে আছে ইমান ডাঙৰ পাৰ্কিং এৰিয়াটো তাতে আমি গাড়ী দুখন থ'ম আৰু ইয়ালৈ ওপৰৰ পৰা পূজাৰী আহি আমাৰ গাড়ী পূজা কৰিব তাৰমানে এইটো নহয় যে আমি মন্দিৰটোলৈ নাযাম আৰু ওপৰত আমি যাম আমি প্ৰথমতে বঢ়িয়াকৈ মাক দৰ্শন কৰিম এতিয়া ওপৰলৈ যাম গতিকে গাড়ীখন সোনকালে পাৰ্ক কৰি ইয়াৰ পৰা নামি লওঁ অৱশেষত এয়া আমি দৰ্শন কৰিবলৈ ওলাইছোঁ মহামায়া মন্দিৰ আৰু ইয়াত দেখিছে নমস্তুভ্যং মহামায়ে জগদেক এইবিলাক বুজি নাপাওঁ বাৰু ইমান তথাপিও আমাৰ সেৱা জনাই আমি এতিয়া এইফালে এই চিৰিটোৰে ওপৰলৈ উঠি যাম আৰু মন্দিৰ দৰ্শন কৰিবলৈ আৰু অনুপম দা আচৰিত ভক্তি থকা মানুহ দেই মই আচৰিত পাইছোঁ মই মানে ইমান মোৰে এনেকুৱা ইমান নাই ভগৱানৰ লগত ইমান মই এইবিলাক আধ্যাত্মিক কামত ইমান জড়িত নহওঁৱেই কিন্তু অনুপম দাৰ যিটো ভক্তি বা মই আচৰিত পাইছোঁ আহি আছোঁ দৰ্শন কৰিব মাক তাতে গাড়ী দুখন ভালদৰে আমি চলাই থাকিব পাৰোঁ কিন্তু মাৰ আশীৰ্বাদ ল'ব অলপ গাড়ী পূজা কৰিব পূজাৰী হ'ব না পূজাৰী যাব নিমন্ত্ৰণ কৰা হৈছে মাৰ ওচৰত গৈ আছোঁ ইয়াত সোমাই আমাৰ দুখন গাড়ীৰ নামতে এগছ চাকি জ্বলোৱা হৈছে ইয়াতে প্ৰথমতে তাৰপিছত আমি দৰ্শন কৰিবলৈ এই মানুহৰ যে লাইন দেখিছে তেনেকৈ যাব লাগিব ভিতৰলৈ বহুত মানুহ কিমান টাইম আজি লাইনত থাকিব লাগে হিচাপ নাই সেইকাৰণে প্ৰথমতে ধূপ চাকি ইয়াত জ্বলাই লৈছোঁ লৈ এতিয়া গৈ আকৌ আমি একেবাৰে পিছত গৈ তাত লাইনত থিয় হ'ব লাগিব আৰু এয়া দৰ্শন কৰিবলৈ আমি লাইন পাতিছোঁ ইয়াতে আৰু ভিতৰত কেমেৰা এলাও আছে নাই নাজানো যদি নাইও কোনো বেয়া নাপাব কাৰণ ইয়াত ক'তো লিখি থোৱা নাই সেইটো কাৰণে মই ভিডিঅ' কৰি আছোঁ কাৰণ যদি ক'ৰবাত নিষেধ বুলি ইয়াত ভিডিঅ' বা ফটো তোলা নিষেধ বুলি লিখা থাকিলেহেঁতেন মই কেতিয়াও ভিডিঅ' নকৰিলোঁ হয় ইয়াত কিছুমান মন্দিৰত থাকে এইটোত নাই আৰু তাত মই কৰি থাকোঁতেও কোনো মোক পূজাৰী বা এনেকুৱা মন্দিৰৰ মানুহে মোক হাক দিয়া নাই সেইকাৰণে যেতিয়া তেওঁলোকে হাক দিয়ে তেতিয়া মই ভিডিঅ' ৰেকৰ্ড বন্ধ কৰি দিম বা আগৰ কৰাখিনি মই কাটি দিম কথা নাই এতিয়া মই কৰি আছোঁ মই নাজানো আৰু সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ আৰু এয়া ভিতৰ চৰা এয়াই শক্তিপীঠ মহামায়া মন্দিৰৰ ভিতৰ চৰা চাওক ভিতৰত তাৰ হেৰিটো কেনেকুৱা আৰু তাত গৈ যিহেতু দৰ্শন কৰিম গতিকে ভিডিঅ'টো ইয়াৰ পৰাই জুম কৰি দিছোঁ ইয়াত কিন্তু মই বান্দৰৰ উৎপাত বহুত দেখিছোঁ আপোনালোকে চাওকচোন কিমান বান্দৰ আৰু ইমান মানুহ যে লাইন পাতি আছে সকলোৰে হাতততো নৈবদ্য এইবিলাক আছে খোৱা লোৱা বস্তু আছে মানে শৰাইত দিবৰ কাৰণে চব বান্দৰে কাঢ়ি নি আছে মাইকী মানুহকতো বেছি এটেক কৰে সিহঁতেও মানে বুজি পায় কাক এটেক কৰিলে কামটো হ'ব কাৰণ শৰাইখন সাধাৰণতে মাইকী মানুহৰ হাতত থাকে বান্দৰৰ উৎপাত কিন্তু আচৰিত পাইছোঁ দেই কিন্তু আকৌ এই ছাগলী বান্দৰ এইবিলাক যে আছে সেইবিলাকৰ মাজত পূৰা মিল মানে সিহঁতে একেলগে লগ হৈ খাই আছে বান্দৰে গৈ এটেক কৰি মানুহৰ পৰা লৈ আহে কাঢ়ি তাৰপিছত আহি চবে ভগাই খাই আছে ইয়াত আমাৰো আগৰ মানুহখিনি কমিলে আমিও এতিয়া দৰ্শন কৰি লওঁ মন্দিৰটো একদম মন পবিত্ৰ খুচি একদম এতিয়া আমি তলত আহি আছোঁ এতিয়া আমাক গাড়ী পূজা কৰিব আৰু আধা ঘণ্টাৰ পিছত
তাৰপিছত ফ্ৰী হ'ম আৰু এয়া আমাৰ বাছৰ ইঞ্জিনটো খুলি দিয়া হৈছে মানে পূজাৰী আহিছে এতিয়া পূজা কৰিবতো মানে এইবিলাকতো এই ফুট চট দিব ইঞ্জিনৰ ওপৰত আপোনালোকে জানেই আপোনালোকৰ গাড়ীবিলাকো পূজা কৰিলে তেনেকৈ দিয়ে সেইকাৰণে ইঞ্জিনটো খুলি দিয়া হৈছে ফাইনেলি আমাৰ এতিয়া গাড়ী পূজা হ'ব না আহি আছে অজয় দা আমাৰ সোমদেৱ ট্ৰেভেলছৰ মেনেজাৰ অজয় দাই পূজাৰীজন লৈ পূজাৰী লৈ আহি আছে এতিয়া পূজা কৰি কিনে আমি খাই দাই কিনে ওলাম আমাৰ গাড়ী দুটা চবেই চাই আছে সেইটো ভাল লাগে চবেই আমাৰ গাড়ী ফ'ল' কৰি আছে মানে এয়া পূজাৰী আহিলে এই অজয় দাই পূজাৰী লৈ আহিছে এতিয়া পূজা আমাৰ লক্ষী চাওক এই ঘোঁৰাও ওলাই গৈছে আকৌ এতিয়া আমাৰ পণ্ডিত আহিছে পূজা কৰাব এতিয়া অৱশেষত আমাৰ গাড়ী দুখন পূজা কৰা হৈ গ'ল আৰু এয়া আমাৰ সোমদেৱ ট্ৰেভেলছৰ মেনেজাৰ অজয় দাই পুৰোহিতজনৰ ওচৰত এটা সেৱা লৈছে যাতে আমাৰ গাড়ী দুখন ৰাস্তাত ভালদৰে চলি থাকে আৰু এয়া ডিছপ্লেখনতো আপোনালোকে দেখিছে আমি ঠাইৰ নামবিলাক প্লে কৰি দিছোঁ মানে যিবিলাক ঠাইৰে আমাৰ বাছ দুখন চলিব পাঠশালা নলবাৰী ৰঙিয়া মঙলদৈ তেজপুৰ যাতে আমি চব ঠাইৰ পৰা পেচেঞ্জাৰবিলাক পাই থাকোঁ বা চব ঠাইলৈকে যোৱা পেচেঞ্জাৰ পাওঁ সেইকাৰণে এবাৰ ইয়াত মন্দিৰ চহৰতো আমি এবাৰ প্লে কৰি দিছোঁ আৰু ডিছপ্লেখন আৰু এতিয়া ইয়াতে ওচৰতে হোটেলবিলাক আছে মানে মন্দিৰ চহৰতে বহুতকেইখন হোটেল আছে তাৰে কোনোবা এখনত আমি আটাইকেইজনে নিৰামিষ ভাত এসাঁজ খাই লওঁ কাৰণ এতিয়া ভোক লাগিছে যিহেতু আবেলি হৈ গ'ল আৰু ৰাতিপুৱা আমি একো খাই অহা নাছিলোঁ সেইবাবে ভাত সাঁজ খাই লওঁ নিৰামিষ ভাতেই খাম আৰু ইয়াতে নিৰামিষ ভাতেই পায় গতিকে ভাত সাঁজ খাই লৈ পেলাই আপোনালোকক লগ পাই আছোঁ আমি ভাত পানী খাই ল'লোঁ ইয়াত এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ বৰপেটালৈকে আগতে এনেকৈ হেণ্ডিমেন হৈ যোৱাতে চখ আছিল সৰুতে না ছাইডত তো গাড়ী আমাৰ পূজা চূজা হৈ গ'ল কালিৰ পৰা সোমদেৱ লাইনত লাগিব সকলো আপোনালোকক গৈ ভালকৈ বৰপেটা পাই পেলাই ক'ম কিন্তু অহা ৰাস্তাখিনিৰে যিহেতু উভতি যাম এতিয়া বৰপেটালৈ ধুবুৰীৰ পৰা এতিয়া বৰপেটালৈকে অহা ৰাস্তাখিনিৰে উভতি যাম গতিকে ৰাস্তাত আৰু এতিয়া ভিডিঅ' নকৰোঁ এতিয়া আমি এনেকৈ গৈ থাকোঁ গৈ পাই একদম বৰপেটা পাই আপোনালোকক লগ পাম আন্ধাৰ হৈ যাব বাৰু বৰপেটা পোৱালে কাৰণ এতিয়া 4 বাজি গ'ল সেইখিনি 3 ঘণ্টা 3.5 ঘণ্টা লাগিব কাৰণ গধূলি সময় হ'ব এতিয়া ভিৰ হ'ব ৰাস্তাত চলো আন্ধাৰ চলো এখন সোমদেৱতে কিমান দূৰ আহিলোঁ ঝাৰখণ্ডৰ পৰা আহি অসম পালোঁ তাৰ পৰা একমাহ হৰাই ওচৰা-ওচৰি গাড়ীখন বহিলে চুলি তুলিও দীঘল হৈ গ'ল এতিয়া আমি জাৰ্ণি কৰিম কালি মেবি নামৰূপলৈ যাব আৰু কালি ফাৰ্ষ্ট ট্ৰিপ হ'ব মই থাকিম ফাৰ্ষ্ট ট্ৰিপটোত ভাল লাগিব এইবিলাক কম আগতে বৰপেটা পাই লওঁ এতিয়া আৰু এতিয়া আমাৰ অনুপম দাই নাই চলোৱা মানে গাড়ীখন লাইনত লগাৰ পিছত যেতিয়া জখলাবন্ধাত খানা খোৱাৰ পিছত ছেকেণ্ড ড্ৰাইভাৰজনে চলাই লেট নাইটখিনি তো এতিয়া তেওঁ চলাইছে আহোঁতে অনুপম দাই চলালে ইয়াতে এইটো মহামায়াৰ এটা স্নান ঘাট বুলি আছে এইটোৱে স্নান ঘাট এই গেটটো যে দেখিছে সেইফালে সোমাই গৈ এই নদীখনত মানে স্নান কৰিব পাৰি আৰু তেনেকুৱা স্নান ঘাট ধুবুৰী মহামায়া মন্দিৰৰ পৰা বৰপেটা ৰোড আহি পাওঁতে আমাৰ আন্ধাৰে হৈ গ'ল সেইকাৰণে ভাবিছোঁ আমি খানা এটা খাওঁ আজি সকলোৱে ৰাতি এতিয়া মিলি কাৰণ যিহেতু আমাৰ কালিৰ পৰা ফাৰ্ষ্ট ট্ৰিপ আৰম্ভ হ'ব গাড়ীৰ আৰু কালিৰ পৰাতো খোৱা লোৱা হোৱা ক'ত কেনেকৈ হয় ঠিক নাই ৰাস্তাতে হৈ থাকিব সেইকাৰণে আজি ইয়াতে বৰপেটাতে ধুনীয়াকৈ সকলো আৰু বেলেগ বাছৰ কৰ্মচাৰীবিলাকো মিলি ধুনীয়াকৈ আমি খাহী মাংসৰে খানা এটা খাম বুলি ভাবিছোঁ কেনেকুৱা মজা একদম এইটো তোমাৰ পূজা কৰি আহি এতিয়া আকৌ ৰাতিৰ পূজাটো হ'ব এতিয়া ৰাতিৰ পূজাৰ কাৰণে আমাৰ এইটো কি আছে পঠাৰ মাংস নে খাচী 2 কেজি এইটো আকৌ তোমাৰ বগা কোমোৰাও আছে কোমোৰা হাঁহৰ মাংসহে খায়